অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিস বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল আৰু কমিটিৰ ৰিকমেন্ডেশন দিওঁতে আমি কৈছিলো যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আউটাৰ ভিতৰত অহা ৰিকমেন্ডেশন বিলাক আমি ৰূপায়ণ কৰিম আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আউটাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেক আপ কৰিম আজি আমি জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলো আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটাল 67টা ৰিকমেন্ডেশন আছে 67 ৰিকমেন্ডেশন আৰু এই 67 ৰিকমেন্ডেশনৰ 57 ৰিকমেন্ডেশন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছো অৰ্থাৎ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠন সমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেন্ডেশন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা road map এটা আমি প্ৰস্তুত কৰিছো আমাৰ কমিটি টোটাল ৰিপোৰ্ট আছিল 67 তাৰে 57টা আমি ইমপ্লিমেন্ট কৰিম ইমপ্লিমেন্টেশনৰ পৰ্যায়ত যাওঁতে জনজাতীয় ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত যাতে আঘাত নপৰে তাৰ কাৰণে আমি 6 শিডিউলত যিবিলাক অথৰিটি আছে ডিমা হাছাও কাৰ্বি আলং আৰু বড়োলেণ্ড তেওঁলোকৰ অনুমতি লোৱাৰ পিছতহে সেই অঞ্চলবিলাকত এই ৰিকমেন্ডেশন বিলাক আমি ইমপ্লিমেন্ট কৰিম তেনেকে ভাষাৰ ক্ষেত্ৰত কেইটামান ৰিকমেন্ডেশন ইমপ্লিমেন্ট কৰাৰ আগতে আমি বৰাক উপত্যকা ৰাইজৰো অনুমতি ল'ব লাগিব কিন্তু বাকি ৰিকমেন্ডেশন 6 শিডিউল আৰু বৰাক উপত্যকাক বাদ দিলে 57টা ৰিকমেন্ডেশন আমি লগে লগে আমি ইমপ্লিমেন্ট কৰিম বাকি যিকেটা ৰিকমেন্ডেশন সংবেদনশীলতাৰ কাৰণে বৰাক উপত্যকা আৰু 6 শিডিউলত পোনছাতে ৰিকমেন্ড কৰিব নোৱাৰি আলোচনা নকৰাকৈ সেইকেটাৰ বিষয়েও আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি সেই ক্ষেত্ৰত আমি আগবাঢ়িম আমি লোৱা ব্যৱস্থা বিপ্লৱ শৰ্মা কমিটিয়ে ল্যান্ডৰ ওপৰত দিয়া ব্যৱস্থা আৰু আমি ভাবি থকা আৰু নতুন ব্যৱস্থা এই গোটেইখিনি যদি আমি লক কৰি দিওঁ তেতিয়ালে 2000 এপ্ৰিললৈকে অসমৰ অসমীয়া মানুহ যত মই অসমীয়া বুলি কওঁতে বৰাকত মই বৰাকৰ জনগোষ্ঠীক বুজাইছো বা জনজাতীয় লোকসকলক বুজাইছো আমি এটা ডাঙৰ সুৰক্ষা চক্ৰ এটা নিৰ্মাণ কৰিব পাৰিম আৰু মইতো বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট দেখি আজি ভাল কৰি পঢ়িছো সেই ৰিপৰ্টত কৈও আৰু আমি কেইবাটাও অতি মহত্বাকাংক্ষী ৰাজহ ব্যৱস্থা আমি ভাবি থৈ দিছিলো এইখিনিটো কৰিমে লগত ইয়াতকৈ আমি আৰু কেইবাটাও আমি ইমপ্লিমেন্ট কৰিম যাৰ ফলত মোটামুটি মাটি অসমীয়া মানুহ বা অসমীয়া বুলি কওঁতে মই গোটেই খিলঞ্জীয়া জাতি জনগোষ্ঠী বুজাইছো আমাৰ হাতৰ পৰা যোৱাটো বহুত অসুবিধা হ'ব আৰু বহুত মাটি আমি ঘূৰাইও আনিব পাৰিম